বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কামৰূপ জিলাৰ বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰা হয় বাইহাটা চাৰিআলিৰ সমীপৰ হোটাৰগাঁও মধ্য পাতি দৰং হাইস্কুলত অনুষ্ঠিত কৰা এই ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ সৈতে সংগতি ৰাখি ডেংগু ৰোগৰ ভয়াৱহতা আৰু ডেংগু ৰোগ প্ৰতিৰোধৰ উপায়সমূহ কেনেদৰে অৱলম্বন কৰিব পাৰি তাৰ ওপৰত কেইবাগৰাকীও স্বাস্থ্য বিষয়াই আলোকপাত আগবঢ়ায় ইয়াৰ পূৰ্বে ডেংগু ৰোগৰ সজাগতাৰ সন্দৰ্ভত এক শোভাযাত্ৰাও উলিওৱা হয় উল্লেখযোগ্য যে স্বাস্থ্যকৰ্মী সঞ্জীৱ কুমাৰ পাটোৱাৰীয়ে আঁতৰা উক্ত অনুষ্ঠানটিত কামৰূপৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ অজিত দাস জিলা মেলেৰিয়া বিষয়া ঋতুপৰ্ণক ৰাজকুমাৰ মহকুমা স্বাস্থ্য বিষয়া আবু মহম্মদ মুস্তাফা কামাল প্ৰধান শিক্ষক হিৰণ্য ডেকা বিহদিয়া স্বাস্থ্য কেন্দ্ৰৰ কেইবাগৰাকীও স্বাস্থ্যকৰ্মী শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে বাইহাটা চাৰিআলি ৰিপৰ্টাৰ লাইভ অসম আজি সমগ্ৰ ভাৰতবৰ্ষতে আমি ৰাষ্ট্ৰীয় ডেংগু দিৱসটো আমি উদযাপন কৰোঁ 2010 চনৰ পৰাই এই ডেংগু ৰোগৰ ভয়াৱহতা লব লগা সাৱধানতা বা এই বেমাৰে কেনেকুৱা ধৰণৰ আমাৰ ছ'চিয়েল ষ্টিগমা আমাৰ সমাজত সৃষ্টি কৰিব পাৰে সেই সকলোবিলাক লৈ আমাৰ এই ডেংগু দিৱসটো আমাৰ পালন কৰা হয় কামৰূপ জিলাৰ আমাৰ 12খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে আৰু প্ৰত্যেকখন স্বাস্থ্য কেন্দ্ৰতেই আমি আঁঠুৱাত ঔষধীকৰণ মানুহৰ জ্বৰৰ স্ক্ৰিনিং কৰা তাৰ লগত মাইকিং কৰা লিফলেট ডিষ্ট্ৰিবিউশ্যন সজাগতা সভা আদি বিভিন্ন কাৰ্যসূচীৰে গোটেই আমাৰ জিলাখনতে এই ৰাষ্ট্ৰীয় ডেংগু দিৱসটো আজি পালন কৰা হৈছে এই দিৱসৰ মূল উদ্দেশ্যটো হৈছে আমাৰ সজাগতা বৃদ্ধিয়ে বেমাৰৰ আমি লক্ষণবিলাক প্ৰথমতে কওঁ এই বেমাৰৰ ভয়াৱহতাৰ বিষয়ে কওঁ বেমাৰৰ ৰোগৰ আমি চিকিৎসাৰ বিষয়ে কওঁ সাধাৰণতে এই বেমাৰৰ যিটো আমাৰ ৰোগৰ কাৰণে যিটো আমাৰ পৰীক্ষা সেই পৰীক্ষাটো আমি এলাইজা টেষ্টত কৰিব লাগে সেই এলাইজা টেষ্টটোত আমাৰ কামৰূপ জিলাৰ যিখন আমাৰ চিভিল হস্পিটেল আছে তুলাৰাম বাসনা তাত আমাৰ এই সকলো বস্তু আপোনালোকৰ উপলব্ধ আৰু তাত বিনামূলীয়াভাৱে এই ৰোগৰ পৰীক্ষা কৰিব পাৰে গতিকে আজি আমি পাতিদৰং হাইস্কুলত আমি মেইন সভা এখন পাতিলোঁ সভাৰ লগতে সংগতি ৰাখি আমি আজি ইয়াত এটা মাইকিঙৰ ব্যৱস্থা কৰিছোঁ এই অঞ্চলত তাৰ লগত এটা সজাগতা সভাৰ এটা সজাগতা ৰেলীও ইয়াত উলিওৱা হৈছিলে গতিকে এনেকুৱা ধৰণে আমি আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত এই ৰাষ্ট্ৰীয় ডেংগু দিৱসটো আমি উদযাপন কৰিছোঁ পাত্ৰ সদায় ঢাকি ৰখাৰ লগতে ফুলদানি ফুলৰ টাব চিষ্টাৰ্ণ কুলাৰ আদিৰ পানী সপ্তাহত কমেও এবাৰ সলনি কৰক একেদৰে পেলনীয়া পাত্ৰ নাৰিকলৰ খোলা আদি ঘৰৰ পৰা আঁতৰত পুতি পেলোৱাৰ ব্যৱস্থা কৰক ৰিপৰ্টাৰ লাইভ